Hi everyone, good morning. ৰাতিপুৱা উঠিলো আৰু মন নাযায় জানেনে উঠিবৰ কাৰণে সেহি খোৱা পিছত আৰু একদমই মন নাযায় আৰু ইফালে হাজবেন্ড শুই আছে কবই নোৱাৰে এতিয়া মই ফটাফট উঠি ফ্ৰেছ হৈ আহি লগ পাই আছো আজিতো অকন ৰ'দটো ওলাইছে একদিনটো ৰ'দ নাছিলে একদম পুৰা বৰষুণ দি আছিলে ৰ'দটো ওলালে ভাল লাগে হাজবেন্ড আৰু মই দুইজনে ৰোজা ৰাখিছো আজি ব্লগটো মই ষ্টাৰ্ট কৰিছো একদম মৰ্নিংৰ পৰা কাৰণ মানে ৰোজাত আমি কি কৰো নকৰো মানে দিনটো কেনেকে পাৰ কৰো ইফতাৰ বনোৱা সেহৰি বনোৱা সকলোখিনি দেখুৱাম বুলি ভাবিছো হেকাৰণে একদম মৰ্নিংৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া মই মুখ ধুই আহিলো মুখ সুখ ধুই আহি এতিয়া ঘৰ দুৱাৰ সাফা কৰাত লাগিছো ঘৰ দুৱাৰটো সাফা হৈয়ে থাকে বাৰু তথাপিতো অলপ সলপ কাম ওলাই আৰু ন আহি পেলাই মই ফাৰ্ষ্টতে বেডশিটটো চেঞ্জ কৰি ললো ঘৰৰ কাম বন হৈ গল এতিয়া অলপ বিছনাতে বাগৰি মোবাইল চাই আছো আৰু দিনটো এনেকে টাইম পাস হয় ন ৰোজা ৰাখিলে আৰু এতিয়া গা ধুব সোমালো গা পা ধুই ওলালো নামাজটো পঢ়িলো পঢ়ি পেলাই ইফতাৰ বনাম তো চাই দেখিব ভিডিওটো একেবাৰে শেষ হৈ গৈছে হাই एवरीवन আসসালামু আলাইকুম নমস্কাৰ মমাসুমা আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ পিছে ভালে আৰু ৰমজান মাহ চলি আছে আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰমজান মাহৰ শুভেচ্ছা জনাইছো মানে ৰমজান মাহৰ মুবাৰক দিছো যাতে সকলোৰে মনৰ আশা মনৰ ইচ্ছা মনৰ যিবোৰ জায়েজ কামনা আছে সকলো আল্লাহে যাতে পূৰণ কৰে আৰু আজি ৰোজা ৰাখিছো মোৰ ৰোজা ৰাখিছো হাজবেন্ডো ৰোজা ৰাখিছে আৰু মই মাত্ৰ গা ধুই আহিলো ঘৰৰ কাম সামু হৈ গল ঘৰৰ কাম কৰি থকা দেখুৱা নাই আৰু কি দেখুৱাম ন দেখুৱাই থকা হয় ভিডিও বিলাকত আৰু এফালে হাজবেন্ডেও গা পা ধুলে নামাজ পঢ়ি তেওঁ কোৰআন শৰীফ পঢ়ি আছে ৰব দেখুৱাইছো এটা সব ভিডিওত উঠাবৰ কাৰণে কৰি আছে এনে ময়ে কৰো ঘৰৰ কাম সব ময়ে কৰো অনলি ভিডিওটো কৰাৰ কাৰণে তাই এটা কৰি আৰু এফালে ধুই আছো মই জাই নামাজখন কাৰণ জাই নামাজখনত মানে এটা দাগ এটা লাগিছিলে হেকাৰণে আজি ধুই দিলো গৈছিলে দাগটো গৈছে গৈছে এটো হাতে দি এবাৰ ধুই দিয়ে পাৰি পেটলিয়ে মুখত কিবা লগাই আছে কিয় লগাইছে জানে নে কিবা নহয় গাখীৰ আৰু অকন খুলি কাৰণ বিয়া নহয় বিয়া হাজবেন্ডে ইয়াতে মোৰ লগত অলপ ধেমালি কৰি আছিলে ফটোমি কৰি আছিলে আপোনালোকে ইগনোৰ কৰিব আৰু দেই গাইস স্কিন কেয়াৰ কৰাটো ইম্পৰ্টেন্ট আপুনিও কৰিব মতো আপোনাক কৰি আৰু এতিয়া আহিলো কিচেনলৈ আৰু নামাজ পঢ়া মই আপোনালোকক নেদেখুৱালো আৰু ভিডিও কৰা নহল হেকাৰণে দেখুৱাব নোৱাৰিলো এতিয়া ইফতাৰ বনাব কিচেনত সোমালো ইফতাৰত আমাৰ যেহেতু ৰুটি খোৱা হয় হেকাৰণে ইফালে মই ৰুটিও মানে আটাও খুচি আছো ৰুটি বনাব কাৰণে আৰু ইফালে বুটু ভাজি আছো মানে ইফালে পৰঠা ভাজি আছো আৰু আনফালে আকৌ হাজবেন্ডে আনিছে মাংস হেকাৰণে মাংসৰ কাৰণে প্ৰিপাৰেচন কৰি আছো আৰু মাংস বনালে মানে মই এনেকে ফাৰ্ষ্টত অলপ বইল কৰি লও আৰু ইফালে মাছও আছিলে কেপিছমান একেলগে ফ্ৰাই কৰি দিলো আৰু পিছতে এতিয়া বনাম ফুলৰি বনাব লৈছো তাৰ কাৰণে প্ৰিপাৰেচন কৰি আছো গ্ৰাইন্ডাৰত ফাৰ্ষ্টতে মাৰি লৈছো বস্তুখিনি গাজৰৰ হালৱা লপো বনাইছো আৰু ব্ৰেড কাস্টাৰ্ড দি পেলাই এটা ৰেচিপি বনাইছো দুটা ৰেচিপিয়ে মই সম্পূৰ্ণকে ভিডিও বনাই আপোনালোকক দিম কেনেকে একে সহজ টাইপতে দুটা ৰেচিপি আপোনালোকে বনাব পাৰে আৰু লাহে লাহে মই ইফতাৰ বনোৱাও হৈছে আজানো দিয়া সময় হৈছে আৰু হেকাৰণে লাহে লাহে সব বস্তু অলপ অলপকে আনি ডাইনিং টেবুলত ৰেডি কৰি গৈ আছো ইফতাৰ গ্ৰহণ কৰক
মোৰ ইফতাৰ কৰা হ'ল বস্তুবিলাক সামৰিলোঁ আৰু বস্তু মানে কাঁহী বাতিবিলাক সামৰিলোঁ এতিয়া নামাজো ভাগৰ লাগি গৈছে অকণ দেৰিকৈ এইকেইটা মাজিম আৰু হাজবেণ্ডে ইফতাৰ কৰি নামাজ পঢ়ি তেওঁ কোৰাণ শৰীফ পঢ়ি আছে আৰু এতিয়া মই অকণ ল'ম ৰেষ্ট কাৰণ ভাগৰ লাগি গৈছে বহুত ৰেষ্ট কৰিম তাৰ আগতে এটা বস্তু খাম কি খাম দেখাই আছোঁ আপোনালোকক এইটো হৈছে পাণ চুফাৰী অলপ পাণ চুফাৰী খাই লওঁ না হ'ল কোৰাণ শৰীফ পঢ়া নামাজ পঢ়া পাণ বনাই দিয়া পাণ বনাই দিব লাগে আমাৰ বুঢ়া মানুহ পাণ খাব এতিয়া আৰাম কৰি কৰি ভিডিঅ' বনাব লাগে এইটো ভিডিঅ' যদি মই নিদিওঁ আপুনি চাবচোন 1 ঘণ্টামান শুলো শুই মেলি উঠি আহি কিটচেনলৈ আহিলোঁ আৰু এইটো ভাল নালাগে ন চবৰে একদম ইফতাৰ কৰাৰ পিছত কাঁহী বাতি জমি থাকে এইটো এটা বহুত ডাঙৰ কাম তাকে কাঁহী বাতিখিনি মাজি মেলি ৰান্ধা বাঢ়াত লাগিম যিহেতু মই ৰাতি মোৰ হাজবেণ্ডে ভাত নাখাওঁ আমি চেহেৰিত খাওঁ মানে চেহেৰিৰ কাৰণে মই ৰাতি কি বনাব লাগে বনাই দিওঁ আৰু ভাতটো খালি মই চেহেৰি টাইমত বনাওঁ মানে মই ৰান্ধি বাঢ়ি অহালৈ দেখিছেনে একে হাজবেণ্ডে মুচৰি লগাই পুৰা ৰেডি হৈ আছে আৰু এতিয়া মই মুখ চুখ ধুই আহিলোঁ অকণ ৰাতি স্কিন কেয়াৰ কৰা ইম্পৰ্টেণ্ট ন আৰু মই কৰোঁ যিহেতু মোৰ অলপ ড্ৰাই আৰু চেঞ্চিটিভ টাইপৰ হয় স্কিনটো চ' মুখ ধুই আহিলোঁ এতিয়া মুখতে অলপ ক্ৰীম নহ'লে চিৰাম লগাম মই তেল লগাম বুলি ভাবিছিলোঁ যে পাহৰি গ'লোঁ এতিয়াই লগাই দিওঁ ন এতিয়া শুব লৈছোঁ কাৰণ চেহেৰিত আকৌ উঠিব লাগিব তো গুড নাইট চেহেৰিত আকৌ লগ পাই আছোঁ চেহেৰিত উঠিলোঁ এতিয়া প্ৰায় 3টাই বাজিছে মই 3টা বজাতে উঠোঁ সদায় আৰু এতিয়া বনাব লৈছোঁ ভাত চেহেৰিত মই ভাতেই বনাওঁ কাৰণ তৰকাৰী অলৰেডি ৰাতি মই বনাই পেলাই থৈ দিওঁ মানে এতিয়া ভাতকেইটা বনাম আৰু তৰকাৰীখিনি গৰম কৰিম এতিয়া ভাত খাওঁ ভাত খাই মেলি একদম শুই যাম আৰু ফজৰৰ নামাজটো পঢ়ি কেনে আজান দিয়াৰ পিছত আৰু ভাত পানী খোৱা হোৱাৰ পিছত মই চেহেৰি টাইমত বুটো ভিজাই দিওঁ কাৰণ অহাকালি মানে ইফতাৰৰ কাৰণে ভিজাই দিছোঁ আৰু মই এনেকৈ চেহেৰি টাইমতে ভিজাই দিওঁ আৰু লগতে মোৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব বাই